নমস্কাৰ আসাম মানি ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ প্ৰথমে মই নৱবৰ্ষৰ সকলোকে শুভকামনা জনাইছোঁ আজি আমি কথা পাতিম কম্পাউণ্ড ইন্টাৰেষ্ট বা চক্ৰবৃদ্ধি সুতৰ বিষয়ে আলবাৰ্ট আইনষ্টাইনে কৈছিল যে কম্পাউণ্ড ইন্টাৰেষ্ট ইজ দ্য এইট wonder of the world he who understands it earns it he who does not pays it চক্ৰবৃদ্ধি সুদ হৈছে পৃথিৱীৰ অষ্টম আশ্চৰ্য যিজনে ইয়াক বুজি পায় তেওঁ উপাৰ্জন কৰে যিয়ে ইয়াক বুজি নাপায় তেওঁ পৰিশোধ কৰে চক্ৰবৃদ্ধি সুতৰ বিষয়ে এলবাৰ্ট আইনষ্টাইন ইমান গভীৰ কমেন্ট কিয় দিছিল আজি সেই বিষয়ে আমি ডিটেইলছত কথা পাতিম আমি যেতিয়া সৰু থাকোতে ক্লাস 6 অথবা 7 তে আমি সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ বিষয়ে পঢ়িছিলোঁ তেতিয়া হেখিনি সময়ত আমি হয়তো জনা নাছিল ইয়াৰ আমাৰ ব্যক্তিগত জীৱনত ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব সো আজি আমি সেই বিষয়ে কথা পাতিম তাৰ আগতে যোৱাৰ আগতে সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ যোনটো ম্যাথছ হেখিনি আমি অতি সহজভাৱে বুজি লওঁ আহা ধৰি লওক আপোনাৰ হাতত এতিয়া বৰ্তমান 1 লাখ টকা আছে আৰু আপুনি কোনোবা এটা কাৰবাক সেই 1 লাখ টকাটো বন্ধু এজনক দিছে আৰু তেওঁ কৈছে কি সেই ধনৰ ওপৰত তেওঁ 10% সুদ দিব আৰু এটো সিম্পল ইন্টাৰেষ্ট হিচাপে দিয়া হ'ব এটো যেতিয়া সিম্পল ইন্টাৰেষ্ট হিচাপে তেওঁ দিউ বুলি ক'ব আৰু তেওঁ কৈছে যে এই ধনটো তেওঁ 5 বছৰৰ পিছত ঘূৰাই দিব এতিয়া হও সিম্পল ইন্টাৰেষ্ট কি সিম্পল ইন্টাৰেষ্ট হৈছে আপোনাৰ মূলধনৰ ওপৰত যোনটো সুদ দিয়া হয় হয়তো সিম্পল ইন্টাৰেষ্ট বুলি কোৱা হয় সো আমি প্ৰত্যেক বছৰ সুদ কেনেকুৱা হ'ব আমি ইয়াৰ পৰা ধৰিব পাৰো প্ৰথম বছৰৰ সুদ হ'ব 1 লাখৰ ওপৰত 10% আমি ইয়াৰ পৰা চাও পাৰো 1 লাখৰ ওপৰত 10% সুদ তো 1 লাখ পূৰণ 10% তো হেতু হ'ব 10000 টকা দ্বিতীয় বছৰটো একে ধৰণে 10000 টকা সুদ পাব তৃতীয় বছৰটো একে আমি যদি 5 বছৰ সুদ মিলাই যাও আপোনাৰ হ'ব 50000 আৰু 5 বছৰৰ শেষত আপোনাৰ বন্ধুৱে আপোনাক 1,50,000 ঘূৰাই দিব এতিয়া হও এটো হৈছে সিম্পল ইন্টাৰেষ্ট আৰু সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা হৈছে এটো টোটাল এমাউন্ট মানে আপুনি টোটাল কিমান ধন ঘূৰাই পাব হেতু হৈছে প্ৰিন্সিপাল যোনটো মূলধন পূৰণ 1 প্লাস ৰিটাৰ্ণ যোনটো ৰিটাৰ্ণ পাৰ্সেন্টেজ বা সুতৰ পাৰ্সেন্টেজ ইনটু টাইম মানে কেই বছৰৰ কাৰণে আমি ধনটো দিছে এটো হৈছে সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলা এতিয়া আহো কম্পাউণ্ড ইন্টাৰেষ্ট বা চক্ৰবৃদ্ধি সুতৰ বিষয় চক্ৰবৃদ্ধি সুতৰ ক্ষেত্ৰত যোন সুতৰ ক্ষেত্ৰত আপোনাৰ সুতৰ ওপৰত সুদ দিয়া হয় ইয়াৰ মানে কি একে ধৰণে আপুনি 10000 1 লাখ টকা আপোনাৰ বন্ধু এজনক দিলে কিন্তু আৰু 10% সুদ দিম বুলি কৈছে কিন্তু এই ক্ষেত্ৰত আপুনি কম্পাউণ্ড ইন্টাৰেষ্ট বা চক্ৰবৃদ্ধি সুদ ব্যৱহাৰ কৰিব সো প্ৰথম বছৰৰ শেষত আপুনি ইন্টাৰেষ্ট সিম্পল ইন্টাৰেষ্টৰ ধৰণে 10000 টকা পাব 1 লাখ টকা ইনটু 10% দ্বিতীয় বছৰত কিন্তু আপোনাৰ যোনটো প্ৰিন্সিপাল আউটস্ট্যান্ডিং হয়তো আপোনাৰ 1 লাখত সিম্পল ইন্টাৰেষ্টৰ ক্ষেত্ৰত যেটো 1 লাখ হয় হেতু 1 লাখত জায়গাত 1,10,000 হ'ব 1,10,000 হ'ব 1 লাখ যোনটো আপোনাৰ যোৱা বছৰৰ প্ৰিন্সিপাল আছিল প্লাস ইন্টাৰেষ্ট সো হয়তো দুইটা যোগ যদি কৰা হয় 1 লাখ প্লাস 10,000 1,10,000 সো হে আৰু তাৰ ওপৰত আপুনি 10% সুদ পাব তেতিয়া হ'ব আপোনাৰ 1,11,000 তেতিয়া আপুনি 11000 সুদ পাব সো এই কাৰণে কোৱা হৈছে কম্পাউণ্ড ইন্টাৰেষ্টৰ ক্ষেত্ৰত সুতৰ ওপৰত সুদ পোৱা যায় সো হে একে ধৰণে তৃতীয় বছৰত আপুনি 1,10,000 প্লাস 11000 টোটাল মিলি 1,21,000 ৰ ওপৰত আপুনি 10% সুদ পাব তেতিয়া আপুনি পাব 1,12,100 টকা আপুনি সুদ পাব আমি এই গুটেইখিনি যদি 5 বছৰ পিছত আপুনি যোগ কৰা যায় তেতিয়া আপুনি 61,051 টকা পাব আৰু গুটেইখিনি যদি ক্যালকুলেট কৰে তেতিয়া আপুনি 1,61,051 টকা অৰ্থাৎ সিম্পল ইন্টাৰেষ্টৰ ক্ষেত্ৰত যেটো আপুনি 50,000 সুদ পাইছিলে হেতু কম্পাউণ্ড ইন্টাৰেষ্টৰ ক্ষেত্ৰত 61,051 টকা পাব এটো হৈছে সিম্পল ইন্টাৰেষ্ট আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ যোনটো কি ধৰণে ক্যালকুলেট কৰিব পাৰে হয়তো আৰু কম্পাউণ্ড ইন্টাৰেষ্টৰ ফৰ্মুলাটো হৈছে এটো এমাউন্ট ইকুৱেল টোটাল এমাউন্ট কিমান পাব ইকুৱেল টু প্ৰিন্সিপাল যোনটো মূলধন আছে ইনটু 1 প্লাস ৰিটাৰ্ণ কিমান ৰিটাৰ্ণ আছে টু টু দ্য পাৱাৰ এটো আপোনাৰ ক্ষেত্ৰত টু টু পাৱাৰ টাইম হ'ব কেই বছৰৰ কাৰণে আপুনি ধন দিছে আমাৰ
দৈনন্দিন জীৱনত কম্পাউণ্ড ইণ্টাৰেষ্টৰ অতি গভীৰ প্ৰভাৱ আছে আমি যিমান ফাইনেন্সিয়েল ইনষ্ট্ৰুমেণ্ট ব্যৱহাৰ কৰোঁ লোন ইনভেষ্টমেণ্ট কৰোঁ সকলো ক্ষেত্ৰতে কম্পাউণ্ড ইণ্টাৰেষ্টে ব্যৱহাৰ হয় সিম্পল ইণ্টাৰেষ্ট কোনো ক্ষেত্ৰতে ব্যৱহাৰ নহয় আপুনি ধৰি লওক বেংকত লোন ল'ব গৈছে তেওঁলোকে আপোনাৰ লোনৰ EMI কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰত ডিপেণ্ড কৰিহে কেলকুলেট কৰে অথবা আপুনি বেংকত যদি টকা জমা থ'ব গৈছে তেতিয়াও আপোনাৰ ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্টৰ ওপৰতহে ভিত্তি কৰি নিৰ্ণয় কৰা হয় এতিয়া আহোঁ কম্পাউণ্ড ইণ্টাৰেষ্টে আপোনাক কেনেকৈ জীৱনত অতি গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে আপোনাৰ আৰু ফাইনেন্সিয়েল আপোনাৰ যোনটো ষ্টেবিলিটি তাৰ ওপৰত কম্পাউণ্ড ইণ্টাৰেষ্টে অতি গভীৰভাৱে প্ৰভাৱ পেলাব পাৰে ধৰি লওক আমি এতিয়া প্ৰথমতে আহিছোঁ ইনভেষ্টমেণ্ট বা বিনিয়োগৰ ক্ষেত্ৰখনত আপুনি যিখিনি ধন উপাৰ্জন কৰে তাৰ কিছু আপুনি ধন উপাৰ্জন কৰি ৰাহি কৰি পেলাই আপুনি কোনোবা বেংকত থয় কোনোবা ছেভিংছ একাউণ্ট বা PPF বা অন্যান্য ক্ষেত্ৰত বিনিয়োগ কৰে আৰু আপুনি তাৰ পৰা এক সুদ ইণ্টাৰেষ্ট এক্সপেক্ট কৰে আৰু তাৰ পৰা আপোনাৰ পইচা বাঢ়িব বুলি ভাবে এতিয়া আহোঁ ইনভেষ্টমেণ্ট ক্ষেত্ৰত মই ইয়াত অতি সহজ ভাষাত মানে সহজে ব্যাখ্যা কৰিবৰ কাৰণে 4টা ইনষ্ট্ৰুমেণ্ট লৈছোঁ ছেভিংছ একাউণ্ট যোনটো আমি বেংকত খোলোঁ ফিক্সড ডিপ'জিট যোনটো আমি বেংকত বা পোষ্ট অফিচতো খুলিব পাৰি বিভিন্ন ছেভিংছ একাউণ্ট আছে PPF যোনটো আমি EPF বা NPS যিটো আছে আৰু ষ্টক মাৰ্কেটৰ বিনিয়োগ এই 4টাৰ যদি বিনিয়োগ কৰোঁ তাৰ ৰেট অফ ৰিটাৰ্ণ বেলেগ হয় ছেভিংছ একাউণ্টত পইচা থ'লে আপুনি 3 বা 3.5% ৰিটাৰ্ণ পায় ফিক্সড ডিপ'জিটত যদি থয় হয়তো 5.5ৰ পৰা 6% ৰিটাৰ্ণ পায় PPFত 7ৰ পৰা 8% ৰিটাৰ্ণ আহে আৰু ষ্টক মাৰ্কেটত যোৱা 10 বছৰ ধৰি যদি আমি এভাৰেজ চাওঁ 12% ৰিটাৰ্ণ আহিছে এতিয়া আহোঁ এই ৰিটাৰ্ণবিলাকে আৰু তাৰ লগত যদি আমি কম্পাউণ্ড ইণ্টাৰেষ্ট যোগ কৰা যায় তাৰ আমাৰ যোনটো পইচাৰ ওপৰত ইম্পেক্ট আছে হয়তো অতি গভীৰভাৱে প্ৰভাৱ পেলাই যায় সেই আকৌ আগৰ উদাহৰণটো আহিছোঁ 1 লাখ টকা আপোনাৰ হাতত আছে আপুনি সেই 1 লাখ টকা যদি 1 লাখ টকা আপোনাৰ আছে আপুনি সেই 1 লাখ টকাটো বিভিন্ন মানে ইনষ্ট্ৰুমেণ্টত ইনভেষ্ট কৰিব পাৰে হয়তো বা ছেভিংছ একাউণ্ট হয়তো বা FD বা EPF নহ'লে ষ্টক মাৰ্কেটত আৰু ইয়াৰ ৰেট অফ ৰিটাৰ্ণবিলাক ইয়াত মই দি দিছোঁ এতিয়া আহোঁ আপুনি যদি এই টকাটো যিহেতু এই টকাটো আপোনাৰ কম্পাউণ্ড ইণ্টাৰেষ্টত কেলকুলেট হ'ব চ' ইয়াৰ পৰা চাব পাৰোঁ আপুনি যদি ধৰি লওক ছেভিংছ একাউণ্টত লগালে ছেভিংছ 1 লাখ টকা লগাইছে ছেভিংছ প্ৰথম বছৰৰ পিছত সুদ হ'ব 3,000 টকা দ্বিতীয় বছৰত সুদ হ'ব 3,090 টকা কেলকুলেশ্যনৰ ফৰ্মুলা এই আগতে ব্যাখ্যা কৰাৰ ধৰণে একেই প্ৰথম বছৰত আপুনি 1 লাখৰ ওপৰত সুদ পাব দ্বিতীয় বছৰত আপুনি 7ৰ ওপৰত সুদ পাব অৰ্থাৎ দ্বিতীয় বছৰৰ পিছত আপোনাৰ মূলধন হৈ যাব 1,30,000 টকা তাৰ ওপৰত সুদ পায় 3,090 টকা হ'ব সেই একেধৰণে আমি যদি FD ক্ষেত্ৰতো কেলকুলেট কৰিব পাৰোঁ কিমান ইণ্টাৰেষ্ট পায় কিমান পায় আৰু চিমিলাৰলি EPF আৰু ষ্টক মাৰ্কেটৰ ক্ষেত্ৰতো সুদ কৰিব পাৰোঁ এতিয়া আমি যদি চাওঁ সেই একেই 1 লাখ টকা ইনভেষ্ট কৰা আৰু ইনভেষ্ট কৰি যিহেতু আপুনি সেইটো আমি যদি সেই টকাটো 15 বছৰৰ কাৰণে কোনোবা এটা জেগাত ইনভেষ্ট কৰোঁ 15 বছৰ পিছত আপোনাৰ কেনেধৰণে সেই কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে আপোনাৰ পইচাটো বাঢ়িব সেইটো চাব পাৰোঁ আমি যদি চাওঁ ছেভিংছ একাউণ্টৰ ক্ষেত্ৰত 3% সুদ আছিলে আপুনি যদি ইয়াক 15 বছৰ থয় আপোনাৰ 1 লাখ টকাটো গৈ পেলাই মাত্ৰ 1,55,000 টকা হ'ব ফিক্সড ডিপ'জিটৰ ক্ষেত্ৰত 2,23,000 হ'ব PPF বা EPFৰ ক্ষেত্ৰত বা অন্যান্য ইনষ্ট্ৰুমেণ্ট যিবিলাকে 7 to 8% ৰিটাৰ্ণ বুলি ধৰিছোঁ তেওঁ সেই ক্ষেত্ৰত 3,70,200 টকা হ'ব ষ্টক মাৰ্কেটৰ ক্ষেত্ৰত যোনটো যোৱা 10 বছৰ বা 15 বছৰ ধৰি ৰিটাৰ্ণ 12% বুলি আহিছে হয়তো যদি আমি এভাৰেজ 12% ৰিটাৰ্ণ বুলি চাওঁ সেইটো হ'ব 5 লাখ টকা ইয়াৰ পৰা গম পাব পাৰে আপুনি যদি এই গোটেইখিনি আমি ড্ৰ কৰোঁ ইয়াৰ পৰা এইটো গ্ৰাফটো ড্ৰ কৰিব পাৰে তো মই ইয়াৰ এখন ভালকৈ দেখাৰ কাৰণে ডাঙৰ কৰি দিছোঁ সেই একেটা ক্ষেত্ৰতে
আপুনি যাব পাৰে আপোনাৰ সেই পইচা ইনভেষ্টমেণ্টটো যিমান দীঘললৈকে নিব আপোনাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট সিমানে বাঢ়ি গৈ থাকিব ধৰি লওক 5 বছৰত আপোনাৰ কোনো এটা ইনষ্ট্ৰুমেণ্টে আপুনি 1 লাখ টকা লগাইছে কোনো এটা ইনষ্ট্ৰুমেণ্টেই 2 লাখ টকা আপোনাৰ দুগুণ পইচা দুগুণ নকৰে সবতছে আগত ষ্টক মাৰ্কেটত যেহেতু সুতৰ হাৰ বেছি সেইটো 1,76,000 হ'ব কিন্তু সেই একেটা ধন যেতিয়া 10 বছৰ পিছত চোৱা যায় সেইটো আমাৰ অলৰেডি দুগুণতকৈ বেছি হৈ যায় এইটো চাব পাৰে ষ্টক মাৰ্কেটৰ ক্ষেত্ৰত সেইটো হৈ যায় আপোনাৰ 1 লাখ টকাটো বিনিয়োগ কৰাৰ পিছত 10 বছৰ পিছত হৈ যায় 2,67,000 টকা একেধৰণে আপুনি যিমানেই দীঘল সময়ৰ কাৰণে সেই পইচাটো জমা কৰি গৈ থাকিব আপোনাৰ সুতৰ হাৰ আপোনাৰ যিমান টোটেল এমাউণ্ট পাব হয়তো বাঢ়ি গৈ থাকিব এইটো হৈছে কম্পাউণ্ড ইণ্টাৰেষ্টৰ অতি গুৰুত্বপূৰ্ণ কথা এই কম্পাউণ্ড ইণ্টাৰেষ্টটো আপোনাৰ দুইটা ক্ষেত্ৰতে কাম কৰিব পাৰে ভাল মানে আপুনি যদি পইচাটো ইনভেষ্ট কৰে হয়তো আপোনাৰ যিমান দীঘল সময়ৰ কাৰণে আপুনি ইনভেষ্ট কৰে হয়তো আপোনাৰ এজ এ ভাল হিচাপে ব্যৱহাৰ কৰিব আপুনি যদি সেই কম্পাউণ্ড ইণ্টাৰেষ্টটোতে আপুনি যদি লোন লয় আৰু দীঘল সময়ৰ কাৰণে লোন লয় তেতিয়া আপোনাৰ হয়তো আপোনাক এজ এ শত্ৰু হিচাপে কাম কৰিব এতিয়া আৰু এটা চাওঁ আহক ধৰি লওক আপোনাৰ হাতত বৰ্তমান 1 লাখ টকা নাই আপুনি মাহিলী ধৰি লওক 20,000 টকা উপাৰ্জন কৰে আপোনাৰ আৰু মাহিলী আপুনি 5ৰ পৰা মানে ধৰি লওক 2,000 টকা এটা জমা থ'ব পাৰে ৰাহি কৰিব পাৰে বা ইনভেষ্ট কৰিব পাৰে সেই 2,000 টকাটোৱে আমি যদি মাহিলী আমি কেইবছৰলৈকে থওঁ তাৰ ওপৰত ডিপেণ্ড কৰি আমি কেনেকৈ পইচা হয় তাৰ টোটেল আউটপুটটো হয় আমি চাব পাৰোঁ সো এইটো হৈছে কম্পাউণ্ড ইণ্টাৰেষ্ট কেলকুলেটৰ আপুনি নেটত গৈ পেলাই কম্পাউণ্ড ইণ্টাৰেষ্ট কেলকুলেটৰ বুলি চালে বহুত পাব মই এইটোৱে HDFC লাইফৰ অতি সহজভাৱে পালোঁ আৰু দেখিবলৈ ধুনীয়া কাৰণে ইয়াত ব্যৱহাৰ কৰিছোঁ সো আপুনি যদি চাই ইয়াত সুধিব আপুনি কিমান টকা এমাউণ্ট ইউ কেন ইনভেষ্ট টুডে আপুনি ধৰি লওক 2,000 টকা ইনভেষ্ট কৰিব পাৰে প্ৰত্যেক মাহে আৰু এমাউণ্ট ইউ ৱান্ট টু ইনভেষ্টেড প্ৰতি মাহে আপুনি কিমান টকা জমা কৰিব পাৰে ধৰি লওক আপোনাৰ বৰ্তমান বয়স হৈছে 25 বছৰ আৰু আপুনি ধৰি লওক নেক্সট 60 বছৰলৈকে আপুনি 2,000 টকা জমা কৰি গৈ থাকিব অৰ্থাৎ 25ৰ পৰা 60 অৰ্থাৎ 35 বছৰ আপুনি 2,000 টকাকৈ জমা কৰি গৈ থাকিব আৰু আপুনি এই ধনটো ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাব ষ্টক মাৰ্কেটত বহুত ধৰণে ইনভেষ্ট কৰিব পাৰিব কোনোবা মিউচুৱেল ফাণ্ডো কিনিব পাৰিব অন্যান্য আপুনি ডাইৰেক্টও ইনভেষ্ট কৰিব পাৰে সেই ক্ষেত্ৰত আমি ভৱিষ্যতলৈ আৰু কথা পাতিম কিন্তু বৰ্তমান ধৰি লওক আপুনি হয়তো 2,000 টকাকৈ 35 বছৰত লগালে এই 2,000 টকাকৈ 12% সুদ পায় আপোনাৰ যোনটো 35 বছৰৰ পিছত এইটো হৈছে 35 বছৰত আপুনি 8,42,000 টকা ইনভেষ্ট কৰিলে সেই 8,42,000 টকা ইনভেষ্ট যদি হয় 35 বছৰৰ পিছত আপোনাৰ হৈ যাব 1,31 লাখ টকা আপুনি গম পাইছেনে অকল আপুনি মাত্ৰ মাহিলী 2,000 টকাহে ৰাখিছে তাৰ পৰাই আপুনি কৰৰপতি বনি যাব তো সেইকাৰণে কোৱা হয় ইনভেষ্টমেণ্ট যিমান সোনকালে আৰম্ভ কৰিব পাৰি বিনিয়োগ যিমান সোনকালে আৰম্ভ কৰিব পাৰি সিমানে ভাল হয় কাৰণ কম্পাউণ্ড ইণ্টাৰেষ্টৰ কাৰণে যিমান দিনলৈ আপুনি বিনিয়োগ কৰি ৰাখিব কম্পাউণ্ড ইণ্টাৰেষ্টটো বাঢ়ি গৈ থাকিব এই গ্ৰাফটো চাব পাৰে প্ৰথমতে লাহে লাহে যেতিয়া আপুনি পইচা ইনভেষ্ট কৰিব প্ৰথম 5 বছৰ 6 বছৰলৈ পইচাটো ডাবল নহয় বা ইমান বৃদ্ধি নহয় কাৰণ সুতৰ ওপৰত সুত লাহে লাহে বাঢ়ে কিন্তু এটা সময়ৰ পিছত চাব এইটো অতি দুৰ্গ গতিত বাঢ়ি গৈ থাকে সো সেইকাৰণে কোৱা হয় কম্পাউণ্ড ইণ্টাৰেষ্টটো পৃথিৱীৰ সেইকাৰণে এলবাৰ্ট আইনষ্টাইনে হয়তোবা কৈছিল চক্ৰবৃদ্ধি সুদ বা কম্পাউণ্ড ইণ্টাৰেষ্ট হৈছে পৃথিৱীৰ অষ্টম আশ্চৰ্য কিন্তু এই চক্ৰবৃদ্ধি সুদে আপুনি যদি ভালদৰে ব্যৱহাৰ নকৰে বা ব্যৱহাৰ কৰিব নাজানে বা বুজি নাপায় আপোনাৰ ক্ষেত্ৰত শত্ৰু হিচাপেহে কাম কৰিব পাৰে কেনেকৈ হয়তো বুজোৱা হওক
ইয়াক বুজিবৰ কাৰণে আমি একে আগৰ EMI ক্যালকুলেটৰ এটা ইউজ কৰিম আপুনি যদি নেটত গৈ EMI ক্যালকুলেটৰ বুলি টাইপ কৰে অনেক ধৰণৰ ক্যালকুলেটৰ পায় মই ইয়াৰ পৰা এটা EMI ক্যালকুলেটৰ লৈছো ধৰিলে আপোনাৰ কিবা এটা লোন ধৰিলে আপুনি কাৰ লোন এটা ল'ব আৰু কোনবা এখন কাৰ কিনিবৰ কাৰণে আপুনি লোন ল'ব আৰু কাৰ আপুনি ধৰিলক 5 লাখ টকাৰ কাৰ লোন ল'ব আৰু ইন্টাৰেষ্ট বৰ্তমান কাৰ লোনৰ ক্ষেত্ৰত 8% পৰা আহি যায় ধৰিলক ইন্টাৰেষ্ট হৈছে 8% প্ৰথমতে হৈছে ধৰিলক সেই লোনটো 5 লাখ লোনটোৱে যদি আপুনি 5 বছৰ মূৰতে শেষ কৰি দিয়ে তেতিয়া আপোনাৰ EMI আহিব টোটেল মান্থলি EMI আহিব 10000 টকা আৰু আপোনাৰ সুদ টোটেল সুদ আহিব 1 লাখ টকা মাত্ৰ 5 লাখ টকা লোন লৈছিলে 1 লাখ টকা সুদ 1,08,000 টকা সুদ হয়তো হইব 6,08,000 টকা এই লোনটো যোনটো EMI টো হয় হেতু কম্পাউণ্ড ইন্টাৰেষ্টৰ ওপৰতে ভিত্তি কৰি ক্যালকুলেট কৰা হয় এতিয়া মই কৈছো যে কম্পাউণ্ড ইন্টাৰেষ্টটো আপোনাৰ সুদটো হিচাপে কাম কৰিব পাৰে এই ক্ষেত্ৰত কাৰণ আপুনি যদি এই লোনটোৱে 5 বছৰ ঠাইত আপুনি যদি 10 বছৰ কৰি দিয়ে যোনটো ইনভেষ্টমেন্টৰ ক্ষেত্ৰত যিমান দিখলেকৰ সিমান ভাল হয় লোনৰ ক্ষেত্ৰত বাই হেতুৱে আপোনাৰ উল্টা কাম কৰিব পাৰে সো 5 বছৰ ঠাইত আপুনি 10 বছৰ কৰি দিলে এতিয়া চাওক তাৰ প্ৰভাৱ কি ধৰণে হলনি হ'ব হে একেই 5 লাখ টকা 8% ইন্টাৰেষ্ট ৰেট 10 বছৰৰ কাৰণে লোনটো ললে এতিয়া চাওক আপোনাৰ মান্থলি EMI টো কমি গল কিন্তু আপোনাৰ ইন্টাৰেষ্ট চাওক 2,27,000 টকা হৈ গল যোনটো আগতে 1 লাখ টকা আছিল হয়তো হৈ গল 2,27,000 টকা আৰু আপোনাৰ টোটেল যোনটো এই টোটেল ব্ৰেকআপ যদি টোটেল চাই 30% হৈ গল সুদ যিমানে সময় আগবাঢ়ি গৈ থাকিব সিমানে সুতৰ শতাংশ বাঢ়ি গৈ থাকিব সো 10 বছৰ ঠাইত মই 15 বছৰ কৰি দিলো এতিয়া সব তাৰ প্ৰভাৱ কি হৈ গল আপোনাৰ এতিয়া সুদ হৈ গল 3 লাখ টকা আপোনাৰ EMI টো কমি গল কিন্তু এই যোনটো শতাংশৰ হিচাপত আপোনাৰ প্ৰিন্সিপালৰ সমানে সুদ হৈ গল সেই কাৰণে কোৱা হয় যোনটো কম্পাউণ্ড ইন্টাৰেষ্ট এই লোনৰ ক্ষেত্ৰত আপোনাক শত্ৰু হিচাপে কাম কৰিব পাৰে তো এই কাৰণেই এলবাৰ্ট আইনষ্টাইনে কৈছিল যে চক্ৰবৃদ্ধি সুদ হৈছে পৃথিৱীৰ অষ্টম আশ্চৰ্য যিজনে ইয়াক বুজি পায় বা ভালদৰে ব্যৱহাৰ কৰিব পাৰে তেওঁ পৃথিৱীত অধিক উপাৰ্জন কৰিব পাৰিব আৰু ইয়াক যিজনে বুজি নাপায় বা বেয়া ধৰণে বিনিয়োগ ব্যৱহাৰ কৰে তেওঁ অতি কষ্ট ভুগিব লাগিব পাৰে কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে সো শেষত সৰল সুদ বা সিম্পল ইন্টাৰেষ্ট হৈছে কেৱল মূলধনৰ ওপৰত পৰিশোধ কৰা সুদ চক্ৰবৃদ্ধি সুদ বা কম্পাউণ্ড ইন্টাৰেষ্ট হৈছে সুদ আৰু মূলধনৰ ওপৰত দুইটাৰ ওপৰত পৰিশোধ কৰা হয় তৃতীয় পইণ্টটো হৈছে যেতিয়া আপুনি চক্ৰবৃদ্ধি সুদ বিনিয়োগ আৰু আগতীয়া ঋণ হ্ৰাসৰ বাবে ইনভেষ্টমেন্ট বা কিবা লোন ললেও যদি অতি সোনকালে সেই লোনটো মাৰিব পাৰে সেই ক্ষেত্ৰত ব্যৱহাৰ কৰে তেতিয়া আপোনাৰ চক্ৰবৃদ্ধি সুদ বন্ধ হ'ব পাৰে আৰু চতুৰ্থটো পইণ্ট হৈছে চক্ৰবৃদ্ধি সুদ আপোনাৰ বিৰুদ্ধে কাম কৰিব পাৰে যেতিয়া আপুনি সেই ঋণ দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰ কৰে কাৰণ তেতিয়া আপোনাৰ কম্পাউণ্ড ইন্টাৰেষ্টৰ কাৰণে আপোনাৰ টোটেল ইন্টাৰেষ্টটো বাঢ়ি যাব আৰু টোটেল যিমান পে কৰিব লাগে হেতু বাঢ়ি গৈ থাকিব সেই কাৰণে চক্ৰবৃদ্ধি সুদ বা কম্পাউণ্ড ইন্টাৰেষ্টত আপোনাৰ যোনটো ব্যক্তিগত ফাইনান্স বা আপোনাৰ পইচাৰ ক্ষেত্ৰত অতি গভীৰ প্ৰভাৱ পেলাব পাৰে ধন্যবাদ